Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজি লৈ আহিছো তোমালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেন্ট ভিডিও হেতু হল প্ৰি বোৰ্ড এক্সামিনেশন 2023 জেনাৰেল ম্যাথমেটিক্সৰ কোৱেশ্চন পেপাৰ নগাঁও ডিস্ট্ৰিক্টৰ। তো আজিৰ ভিডিওত আমি এই কোৱেশ্চন পেপাৰটোৰ এমসিকিউ খিনি গোটেই সলভ এমসিকিউ খিনি আমি ইয়াৰ ভিডিওত ডিসকাস কৰিম আৰু লগতে গোটেই কোৱেশ্চন পেপাৰটো আমি চাই যাম যে কেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আহিছে। তো বলা ভিডিওটো আৰম্ভ কৰো। তো আমাৰ প্ৰথমতে 45 মাৰ্কছৰ সেকশন A যেটো আমাৰ MCQ টাইপ কোৱেশ্চন খিনি আহিছে তুমি এটা এটাকে ইয়াৰ সলিউশনবোৰ চাই যাম। আৰু ফাৰ্স্ট কোৱেশ্চনটো আহিছে n স্কয়াৰ আৰু n+1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। তো ইয়াৰ উত্তৰটো হ'ব অপচন C 2n। ঠিক আছে। নেক্সট কোৱেশ্চনটো হ'ল আমাৰ 4 9 10 আৰু 12 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ল। তো ইয়াৰ উত্তৰটো হ'ব অপচন বি 900। নেক্সট কোৱেশ্চনটো হ'ল আমাৰ এটা অতি ডাঙৰ বা অতি সৰু সংখ্যাক প্ৰমাণিক বা মান্য ৰূপত প্ৰকাশ কৰিব পাৰি m এটা অখণ্ড সংখ্যা। তো চাৰিটা অপচন দিয়া আছে। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি k into 10 to the power m where বা য'ত k একতকে সমান বা একতকে ডাঙৰ হ'ব আৰু 10তকে সৰু হ'ব। ঠিক আছে। তো আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 4। তো ইয়াত কি কৈছে আমাৰ -4 to the power p by 2 into -4 to the power 7 by 2 equal -4 to the power 3 by 2। ইয়াত p ৰ মান কি হ'ব। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি -4। আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 5। তলৰ উক্তিবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো প্ৰথম উক্তিটো দিয়া আছে a প্ৰত্যেক যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 4q + 1 বা 4q + 3 আৰ্হিৰ। আৰু বিছৰ যেটো আমাৰ উক্তি দিয়া আছে সেইটো হ'ল b প্ৰত্যেক যুগ্ম সংখ্যা যুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হিৰ। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি য'ত আমাৰ দিয়া আছে A is true but B is false। মানে প্ৰথম উক্তিটো আমাৰ A টো সত্য দিয়া আছে আৰু পিছৰ উক্তিটো ভুল দিয়া আছে বা অসত্য দিয়া আছে। ঠিক আছে। আমাৰ নেক্সট কোৱেশ্চনটো হ'ল 14588 by 625 পৰিমেয় সংখ্যাটোৰ দশমিক প্ৰসাৰণৰ দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ল। তো ইয়াৰ উত্তৰটো হ'ব আমাৰ অপচন A 4। ঠিক আছে। আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 7। যদি এটা দ্বিঘাত বহুপদৰ শূন্যৰ দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে -3 আৰু 2 হয় তেন্তে বহুপদটো হ'ব। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন A। নেক্সট কোৱেশ্চন নম্বৰ 8। তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পুনঃপুনিক দশমিক বিস্তৃতি থাকিব। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি 1/7। নেক্সট কোৱেশ্চনটো হ'ল 6x² - 3 - 7x বহুপদটোৰ শূন্য দুটাৰ পূৰণফল হ'ব। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি -3/6। আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10। px = ax³ - 6x² + 11x - 6 বহুপদটোৰ শূন্য কেইটাৰ পূৰণফল 4 হয় তেন্তে a ৰ মান উলিওৱা। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি 3/2। ঠিক আছে। আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 11। তলৰ কোনটো এটা বহুপদ। তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপচন সি। নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 12। প্ৰদত্ত ৰেখা দুডালে পৰস্পৰ কটাকটি নকৰা ৰৈখিক সমীকৰণৰ জোৰ বুজাইছে। তলৰ কোনটো উক্তি সত্য। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি a1/a2 = b1/b2 not equal c1/c2। 13 আমাৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 13। তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। তো ইয়াত আমাৰ ৰৈখিক সমীকৰণ দিয়া আছে। ফাৰ্স্ট সমীকৰণটো আছে 4x - 6y = 9, 8x - 12y = 8। দুই নম্বৰ আছে 2x + 3y = 5 আৰু 3x + 2y = 5। তো আমাৰ ইয়াত কেইটামান অপচন দিয়া আছে। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি। মানে প্ৰথম যেটো আমাৰ সমীকৰণ দিয়া আছে সেইটো হ'ব অসংগত আৰু পিছৰটো হ'ব সংগত। ঠিক আছে। আমাৰ পিছৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 14। x + y = 14 আৰু x - y = 4 সমীকৰণজোৰৰ সমাধান হ'ল।
তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 9,5 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 15 কেৰ কি মানৰ বাবে 2x + 3y = 5 আৰু 4x + ky = 10 ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি k = 6 ঠিক আছে তো আমি আমাৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ সেইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 16 কুৱেশ্যনটো হ'ল তুলনা কৰা ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ মূলবোৰ তো ইয়াত আমাৰ কিছুমান উক্তি দিয়া আছে আৰু ইয়াত এফালে আমাৰ শৰ্তবোৰ দিয়া আছে যে বাস্তৱ আৰু সমান হ'লে আমাৰ কি শৰ্ত হ'ব তো তেনেকৈ যদি আমি মানে মিলাই গৈ থাকোঁ ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ঠিক আছে য'ত এ মিলিব কাৰ লগত আনচাৰ 4ৰ লগত মিলিব বি মিলিব অপশ্যন 3 লগত তো তেনেদৰে আমি ইয়াৰ সঠিক উত্তৰটো হ'ব ডি ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয় তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 যদি x² - 10x + k = 0 সমীকৰণটোৰ এটা মূল 8 হয় তেন্তে k ৰ মান হ'ব তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 16 ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল 2,7,12 সমান্তৰ প্ৰগতিটোৰ 10তম পদটো হ'ল তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ অপশ্যন বি 47 নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 যদি x + 1, 3x আৰু 4x + 2 সমান্তৰ প্ৰগতিত থাকে তেন্তে x ৰ মান তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন ডি 3 ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 7, 13, 19 to up to 205 সমান্তৰ প্ৰগতিটোৰ মুঠ পদ সংখ্যা তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 34 আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 22 তলৰ বোৰৰ তুলনা কৰা স্থানাংক সমতলত তো ইয়াত কিছুমান আকৌ সেম কিছুমান উক্তি দিয়া আছে যেনেকৈ x অক্ষৰ ওপৰৰ এটা বিন্দু তো ইয়াৰ স্থানাংক কি হ'ব তৃতীয় চুকত থকা এটা বিন্দু তো ইয়াৰ স্থানাংক কি হ'ব তো এই গুটিখিনি চালে আমাৰ সঠিক উত্তৰটো হৈ আছে অপশ্যন চি ঠিক আছে তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি য'ত এ মিলিব 3 লগত আৰু বি মিলিব 4ৰ লগত তো তেনেকৈ আমাৰ সঠিক উত্তৰটো হ'ব চি আমাৰ নেক্সট কুৱেশ্যনটো হ'ল -5,7 আৰু -1,3 বিন্দু দুটাৰ মাজৰ দূৰত্ব হ'ল তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 4√2 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 24 যদি 2, p বিন্দুটো a 6, -5 আৰু -2,11 বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু হয় তেন্তে পিৰ মান তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি যেটো হ'ব 3 ঠিকে আছে তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 3,6 আৰু 12,-3 বিন্দু সংযোগী ৰেখাক x অক্ষয় ভাগ কৰা অনুপাতটো হ'ল তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 2:1 তো আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 26 তলৰ উক্তিবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা তো ইয়াত আমাৰ কেইটামান উক্তি দিয়া আছে যেনেকৈ এ tan থিটাৰ মান সদায় একতকৈ সৰু আৰু বি উক্তিটো দিয়া আছে কোন থিটাৰ কোনো মানৰ বাবে sec থিটা = 12/5 তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি য'ত কি দিয়া আছে এ অসত্য কিন্তু বি সত্য ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 1 + tan² a by 1 + cot² a ৰ মান হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ tan² a ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 28 sin θ by 1 + cos θ ৰ মান তলৰ কোনটোৰ সমান তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি 1 - cos θ by sin θ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 29 দুটা ত্ৰিভুজ ট্ৰাইংগল ABC আৰু ট্ৰাইংগল PQR ৰ ক্ষেত্ৰত দিয়া আছে AB/BC = PQ/QR যাৰ বাবে ত্ৰিভুজ দুটা সদৃশ হ'ব যদি তো আমাৰ চাৰিটা অপশ্যন দিয়া আছে তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি এংগল B = এংগল Q আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কাষৰ চিত্ৰত DE পেৰেলেল BC তেন্তে x ৰ মান হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 6 ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 31 যদি দুটা ত্ৰিভুজ ট্ৰাইংগল ABC আৰু ট্ৰাইংগল DEF ত AB/FD = BC/DE = AC/EF
তেন্তে তো এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ কোনটো শুদ্ধ হ'ব তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ট্ৰাইংগল FDE সদৃশ ট্ৰাইংগল ABC আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 32 কুৱেশ্যনটো আছে যে কাষৰ চিত্ৰত PR বৃত্তটোৰ P বিন্দুত স্পৰ্শক আৰু O বৃত্তটোৰ কেন্দ্ৰ তেন্তে এংগল POQ ইয়াৰ মান কিমান হ'ব তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন A 120 ডিগ্ৰী আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 33 যদি PQRS চতুৰ্ভুজটোৱে এটা বৃত্তক ABC আৰু D বিন্দুত স্পৰ্শ কৰে তেন্তে SD + RB ইকুৱেল তো ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন D RS ঠিক আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 34 যদি এটা বিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত বৃত্তলৈ PA আৰু PB স্পৰ্শক কেডাল পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে তেন্তে এংগল POA এৰ মান হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন C 50 ডিগ্ৰী আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 35 R ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ P ডিগ্ৰীত কোন এটাৰ বৃত্তচাপৰ দৈৰ্ঘ্য হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন B P pi R divided by 180 ডিগ্ৰী আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 36 এটা বৰ্গৰ কালি 196 সেন্টিমিটাৰ স্কয়াৰ বৰ্গটোৰ ভিতৰত বৰ্গৰ বাহুকেইটা স্পৰ্শ কৰি আঁকিব পৰা বৃত্তটোৰ কালি হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 154 সেন্টিমিটাৰ স্কয়াৰ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 37 এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ তেন্তে বৃত্তটোৰ এটা চুকৰ কালি হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 77/2 সেন্টিমিটাৰ স্কয়াৰ কুৱেশ্যন নম্বৰ 38 15 সেন্টিমিটাৰ উচ্চতা আৰু 16 সেন্টিমিটাৰ ভূমি ব্যাসৰ এটা লম্ব বৃত্তাকাৰ শংকুৰ বক্ৰপৃষ্ঠৰ কালি হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 136 পাই সেন্টিমিটাৰ স্কয়াৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 39 8 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ আৰু 2 সেন্টিমিটাৰ উচ্চতাৰ এটা বেলন গলাই 6 সেন্টিমিটাৰ উচ্চতাৰ এটা শংকু তৈয়াৰ কৰা হ'ল শংকুটোৰ ভূমি ব্যাসাৰ্ধ হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি 8 সেন্টিমিটাৰ আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 40 এটা ঘনকৰ মুঠ পৃষ্ঠকালি 600 মিটাৰ স্কয়াৰ ঘনকটোৰ আয়তন হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1000 মিটাৰ কিউব আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 41 প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন সি 5.6 নেক্সট কুৱেশ্যনটো হ'ল কোনো তথ্যৰাজিৰ মধ্যমা আৰু বহুলক ক্ৰমে 36 আৰু 42 ইয়াৰ মাধ্য হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 33 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল এটা পাশাগুটি এবাৰ মাৰি পঠিওৱা হৈছে 3ৰ গুণিতক উলিওৱাৰ সম্ভাৱিতা হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1/3 আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 44 আৰু ইয়াত আমাৰ দিয়া আছে এছাৰশন আৰু ৰিজন আমি চাব লাগে সেই বিকল্পটো বাছি উলিয়াব লাগে তো আমাৰ কুৱেশ্যনটো যেটো এছাৰশন দিয়া আছে বা শৰ্ত দিয়া আছে সেইটো হ'ল কুৱেশ্যন নম্বৰ 44 দুটা সংখ্যাৰ গসাউ 16 আৰু সংখ্যা দুটাৰ পূৰণফল 3072 তেন্তে সিহঁতৰ লসাগু ইকুৱেল 192 আৰু ৰিজন দিয়া আছে আমাৰ যদি a আৰু b দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে HCF into LCM equal a into b তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ য'ত কি দিয়া আছে দুয়োটা এছাৰশন আৰু ৰিজন সত্য আৰু ৰিজনটোৱে এছাৰশনৰ শুদ্ধ বাক্য কৰিছে শুদ্ধ ব্যাখ্যা কৰিছে ঠিক আছে তো আমাৰ ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ আমাৰ নেক্সট কুৱেশ্যনটো আৰু লাষ্ট কুৱেশ্যনটো হ'ল MCQ টাইপৰ যে 45 নম্বৰ হেতু হ'ল এছাৰশনটো আমাৰ দিয়া আছে শৰ্তটো দিয়া আছে নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 আৰু যেটো যুক্তি হেতু দিয়া আছে যিকোনো ঘটনা ইৰ বাবে p ইৰ মান 0 সমান বা 0তকৈ ডাঙৰ বা 1ৰ সমান বা 1তকৈ সৰু হ'ব তো ইয়াৰ আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি য'ত কি দিয়া আছে দুয়োটা এছাৰশন আৰু ৰিজন সত্য কিন্তু ৰিজনটো কি হয় এছাৰশনৰ শুদ্ধ ব্যাখ্যা কৰা নাই ঠিক আছে তো আমাৰ এই কেইটাই আছিল MCQ টাইপৰ যিখিনি কুৱেশ্যন আছিল তাৰ সলভড আনসাৰখিনি ঠিক আছে আশা কৰো তোমালোকে এইখিনি বুজি পাইছা পিছত আমাৰ পিছৰ পাৰ্টটোত আমাৰ কি আছে বাকি কুৱেশ্যনবোৰ আছে তো আমি এটা এটাকে সেই কুৱেশ্যনবোৰ চাই লওঁ কাৰণ এই কুৱেশ্যনবোৰ তোমালোকৰ কাৰণে ফিউচাৰ যিখিনি আমাৰ মেট্ৰিকৰ এক্সাম আহি আছে
তাৰ কাৰণে তোমালোকে এই কুৱেশ্যনবোৰ চাব পাৰিবা, তাৰ পৰা ইম্পৰ্টেণ্ট তোমালোকে পাব পাৰা। তো আমি চাই যাওঁ পিছৰ কুৱেশ্যনবোৰ কেনেকুৱা আহিছে। তোমাৰ ছেকশ্যন বিত প্ৰথম 46ৰ পৰা 50 নম্বৰ কুৱেশ্যনলৈকে 2 মাৰ্কৰ কুৱেশ্যনখিনি আহিছে। আৰু ছেকশ্যন চি গ শাখা, ইয়াত আমাৰ 51 নম্বৰৰ পৰা 59 কুৱেশ্যনলৈকে 3 মাৰ্কছৰ কুৱেশ্যনখিনি আহিছে। আৰু ছেকশ্যন ডিত ঘ শাখা, ইয়াত আমাৰ 60ৰ পৰা 61 4 মাৰ্কছৰ 2টা কুৱেশ্যন আহিছে। ঠিকে আছে, তো এইখিনি আছিল আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ হৈ যোৱা জেনেৰেল মেথমেটিক্স কুৱেশ্যন পেপাৰৰ ছল্ভ পেপাৰটো, য'ত আমি MCQখিনি ছল্ভ কৰিলোঁ আৰু বাকী কুৱেশ্যন পেপাৰখিনিও চালোঁ। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল। যিসকলে তোমালোকে এক্সাম দি আহিছে তোমালোকে এই আনচাৰখিনি মিলাই ল'ব পাৰিবা। আৰু যিসকল ষ্টুডেণ্টে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে চাই আছে, তোমালোকে এই কুৱেশ্যন পেপাৰটো চাই তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা আগন্তুক মেট্ৰিক পৰীক্ষাৰ কাৰণে। আৰু যদি তোমালোকৰ এই MCQখিনিৰ ছল্ভ মানে কেনেকৈ আমি ছল্ভ কৰিম এই বস্তুখিনি তোমালোকক যদি ভিডিঅ' লাগে, তোমালোকে আমাৰ ভিডিঅ'ত কমেণ্ট কৰি জনাবা, আমি তাৰ ওপৰতো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল। যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যিসকল নতুনকৈ আহিছা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো লগ পাম আৰু নতুন ভিডিঅ'ৰ সৈতে। টিল দেন, গুড বাই।